ওম নমো ভগৱতে বাসুদেৱায়। কলিযুগত কৃষ্ণ নামৰ গুণানুকীৰ্তন কৰাই পৰম মংগল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামৰ তাৎপৰ্য বা উপদেশ এনেদৰে দিছে। এই তাৎপৰ্য শুনিলে মনৰ দুখ সন্তাপ নাইকিয়া হয়। উপদেশ বা তাৎপৰ্য। শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। লভিয়াছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। ক্ষণিক শৰীৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰাই। নাহিকে চেতন কাল অজগৰে গিলে, ধন জন জীৱন যায় বেকয়ে কটিলে। যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ। বিষয়ৰ সুখ একতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, তেবে খেতৰিবা ঘোৰ সংসাৰ নিকাৰ। বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি, কৃষ্ণৰ নামেহে সাধে ভকতি মুকুতি। কলিৰ পৰম ধন জানা হৰি নাম, শংকৰে ৰচিল ডাকি বোলা ৰাম ৰাম। কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিল ডাকি বোলা ৰাম ৰাম। কৃষ্ণ।